হয় চাওক বিগত বছৰ ধৰি অসমৰ যিবোৰ চৰকাৰী চিকিৎসালয় আছে এই চৰকাৰী চিকিৎসালয়ত অস্থায়ীভাৱে প্ৰতিখন চিকিৎসালয়তে 15-20 বছৰৰ বেছি উকলি যোৱা মানুহ আমাৰ কৰ্মৰত হৈ আছে। এই মানুহখিনিক আমাৰ সন্থাৰ তৰফৰ পৰা চৰকাৰৰ ঘৰলৈ আমি বিভিন্ন ধৰণে আমাৰ সমস্যাসমূহ সমাধানৰ হৈ তেওঁলোকক আমি কাটৰভাৱে অনুৰোধ আহ্বান জনাই আহিছোঁ। আমাৰ ন্যায়িক প্ৰাপ্যৰ কাৰণে আমি বহুবাৰ গণতান্ত্ৰিক আন্দোলনো হাতত লৈছোঁ। এনে স্থলত তেওঁলোকৰ পৰা মানে চৰকাৰৰ ফালৰ পৰা আমি এটাই সঁহাৰি পাম, বছৰে ভেৰিফিকেশ্যন হয় আৰু লিষ্টবোৰ লৈ যায়। বছৰে ভেৰিফিকেশ্যন হ'ব আৰু লিষ্টবোৰ লৈ যায় তেওঁলোকে, কিন্তু লিষ্টবোৰ লৈ যায় তাতে সমাপ্ত কৰি ৰাখে। আমাক তেওঁলোকে এতিয়ালৈকে এটা আশ্বাস প্ৰদান কৰিব পৰা নাই। আমাৰ এই মানুহখিনি যিখিনি কৰ্মৰত হৈ আছে, আৰু স্বাস্থ্য বিভাগ বুলি ক'লে সকলো বিভাগৰ ভিতৰত এটা অন্যতম বিভাগ শিক্ষা আৰু স্বাস্থ্য। গতিকে স্বাস্থ্য যদি ভাল নাথাকে শিক্ষা কেনেকৈ ল'ব, দেশ কেনেকৈ উন্নত হ'ব। গতিকে সেয়েহে আমি বহুবাৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰৰ যি বৰমূৰীয়াসকল আছে তেওঁলোকক আমি বিভিন্ন ধৰণে স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ। এই স্মাৰকপত্ৰ কেৱল প্ৰদান কৰিছোঁ আৰু ভেৰিফিকেশ্যন হৈছে, কিন্তু আজিলৈকে আমাৰ যিটো ন্যায়িক প্ৰাপ্য তেওঁলোকে দিবলৈ সক্ষম হোৱা নাই। সেয়েহে আজি আমি এই বাক্সা জিলাৰ পৰা অসম চৰকাৰৰ বৰমূৰীয়া তথা বিষয়ববীয়া যিসকল আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আমাৰ এই সমস্যাটো তেওঁলোকে জ্ঞাত হৈও আজিলৈ তেওঁলোকে কিয় কাৰ্যকাৰী কৰিব পৰা নাই। প্ৰথম প্ৰশ্ন হ'ল সেইটো। আৰু যদি তেওঁলোকে আমাক কাৰ্যকাৰী কৰিব নোৱাৰে তেন্তে আমাক স্পষ্টভাৱে তেওঁলোকে কওক যে আপোনালোকৰ কামবোৰ আমি কৰিব পৰা ক্ষমতা আমাৰ নাই, চৰকাৰৰ ঘৰত আমাৰ টকা নাই আপোনালোকক ন্যায়িক মৰ্যাদা দিবলৈ, কিন্তু অন্যান্য সকলোখিনি সা সুবিধা বা অন্যান্য বিভাগত তেওঁলোকে কৰিব পাৰিছে, কিন্তু আজিলৈকে আমাক কৰিব নাই। গতিকে আমাক স্পষ্ট কৰি দিয়ক যে আমাৰ মানুহখিনি এনেকৈ কাম কৰি নিজৰ জীৱনটো অতিবাহিত কৰিছে। 20 বছৰ বুলি ক'লে তেওঁলোকে জীৱনটো অতিবাহিত, আধা জীৱন অতিবাহিত হ'বলৈ বাকী আছে এতিয়া। গতিকে এনে স্থলত মই চৰকাৰক আহ্বান জনাম, অনুৰোধ জনাম, আমি এজনকেই চিনি পাওঁ অসম চৰকাৰৰ একে বলিষ্ঠ, তেওঁৰ বলত আজি অসমখন এনেকুৱা এটা উন্নতিৰ দিশত আগুৱাই আছে। আমি প্ৰশংসা কৰোঁ তেখেতক আমি প্ৰশংসা কৰোঁ, তেখেতক মানো। তেখেত নাথাকিলে হয়তো আজি অসমখনৰ খুবেই দুৰৱস্থা হ'লে। তেওঁ কাৰোবাক ভাত এমুঠি মোকলাই দিছে। 52টা বিভাগত, স্বাস্থ্য বিভাগটো বাদ দি প্ৰত্যেকটো বিভাগৰ কেজুৱেল এমপ্লয়ীখিনি, মাষ্টাৰ ৰোলখিনি, ফিক্স পেখিনি, কণ্ট্ৰেকচুৱেলখিনিক তেওঁ কি কৰিছে, এটা সমপৰ্যায়ৰ মাননি দিবলৈ সক্ষম হৈছে। কিন্তু আমাৰ এই স্বাস্থ্য বিভাগত কাম কৰি থকা এই স্বাস্থ্য কৰ্মচাৰীসকলক কিয় দিব পৰা নাই, আৰু তেওঁ আজিলৈকে আমাক ৰাজহুৱা কৰিব পৰা নাই আমি কি ধৰণে কাম কৰি আছোঁ। আমাৰ বিষয়ে তেওঁ এটা শব্দও তেওঁ আজিলৈকে মাত মতা নাই। গতিকে এনেকৈ তেওঁ কি মৌনতা অৱলম্বন কৰি কেনে আমাৰ জীৱনটো ধ্বংস কৰিছে, আমাৰ পৰিয়ালবৰ্গ অনিষ্ট কৰিছে। গতিকে চাওক মন্ত্ৰী মহোদয়, হে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক কাটৰভাৱে আহ্বান জনাইছোঁ সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ তৰফৰ পৰা আমাক এটা মৰ্যাদা দিয়ক, আমাক ন্যায়িক মজুৰি দিয়ক, নহ'লে অন্যথা আমি আমাৰ পৰিয়ালবৰ্গ লৈ কেনে আমি কিন্তু কি সিদ্ধান্ত লওঁ সেইটো পৰৱৰ্তী কাৰ্যসূচীত আপুনি দেখিবলৈ পাব। আপোনালোকে চাওক, আমাৰ গোটেই অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্ট, গোটেই জিলাখিনি মিলাই 3952জন মাত্ৰ আমাৰ কৰ্মচাৰী আছে। এতিয়া চাওক, প্ৰতিখন জিলাতে প্ৰতিখন হস্পিটেলতে এনেকুৱা এটা বিভাগ নাই যিটো বিভাগত আমাৰ কৰ্মচাৰীয়ে কাম কৰা নাই। প্ৰথম গৈ গেটখনৰ তলাটো আমাৰ কৰ্মচাৰীয়ে খুলিব লাগিব। দ্বিতীয়তে লেট্ৰিন হওক বেয়া যি বস্তু হওক চাফা কৰিব লাগিব আমাৰ কৰ্মচাৰীয়ে। ৰিচিপশ্যনিষ্টত আমাৰ কৰ্মচাৰীয়ে টিকেট নিদিলে বেমেৰীক দেখুৱাব নোৱাৰে। লেবৰেটৰীত আমাৰ কৰ্মচাৰীয়ে ব্লাডটো নল'লে, টেষ্টটো নল'লে কোনো পৰীক্ষা কৰিব নোৱাৰে। যিকোনো কামতে প্ৰতিটো বিভাগতে আমাৰ মানুহ তাতে সন্নিৱিষ্ট হৈ আছে। আমাৰ মানুহখিনি যদি মাত্ৰ 2 দিন, বেছি নালাগে, আমাৰ মানুহখিনি যদি 2 দিন কাম নকৰে অসমত গোটেই হস্পিটেলবিলাক অচলা অৱস্থা হৈ থাকিব। চাওক, তাৰ পিছতো তেওঁলোকৰ গা লোৱা নাই। এতিয়া চাওক, কোভিডৰ সময়ত আমাৰ কৰ্মচাৰীখিনিয়ে চৰকাৰী কৰ্মচাৰীয়ে যিমান কষ্ট কৰিছে তাতকৈ দুগুণে আমাৰ কৰ্মচাৰীয়ে কষ্ট কৰিছে।
প্ৰতিদিনাই আমাৰ কৰ্মচাৰীসকলে প্ৰতিদিনাই ডিউটি কৰিছে, প্ৰতিদিনাই ঘৰত যাব পৰা নাই, ঘৰত সোমাব পৰা নাই, তেনেকৈ বহুত কষ্ট কৰি নিজৰ ল'ৰা ছোৱালী বেলেগৰ হাতত দি হ'লেও আমি কষ্ট কৰিছোঁ। তথাপিও তেওঁলোকে প্ৰতি বছৰে জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ এখন লেটাৰ প্ৰেৰণ কৰে, আপোনালোকৰ কিমান মানুহ আছে, কিমান বয়স হৈছে, কি কথা। কিন্তু আমি প্ৰতি বছৰে এইটো হেমাহি নকৰি আমি প্ৰতি বছৰে আমি তাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আমাৰ যিখিনি নথিপত্ৰ লাগে আমি দি আছোঁ। তথাপিও তেওঁলোকে আমাক আজিলৈকে আশ্বাস দিয়ে আছে আৰু দিয়ে আছে। আমি বিভিন্ন সময়ত আন্দোলন কৰি আহিছোঁ, বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছোঁ, কিন্তু তেওঁলোকে প্ৰতিবাদ আৰু আন্দোলনৰ সময়ত তাতে তেওঁলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা এজন বৰমূৰীয়াক পঠাই দিয়ে আৰু তেওঁলোকৰ কথা মতে আমি কি কৰোঁ, আমাৰ প্ৰতিবাদী কাৰ্যটো সামৰণি মাৰোঁ। তেওঁলোকে তাত কথা দিয়েহে, চাওক আপোনালোকৰ কামখিনি হৈ আছে, আমি কৰিম, এনেকৈ আশ্বাস দি আজি প্ৰায় 10 বছৰমান আমাক হেৰি কৰিলে। আমি ভাবিছোঁ অসম চৰকাৰে বিভিন্ন বিভাগত আমাৰ নিচিনা কৰ্মচাৰী সকলোকে দিলে, মাত্ৰ স্বাস্থ্য বিভাগটো বাকী আছে। কি কাৰণে তেওঁলোকে আমাক মাহিয়াই চকুৱে চাইছে আমি গম পোৱা নাই। তথাপিতো আমি অসমৰ মুৰব্বী তেখেতক আমি দেউতা হিচাপে আমি সন্মান কৰোঁ, তেখেতক আমি দেউতা হিচাপে ঘৰখনৰ মুৰব্বী হিচাপে দেউতাকে যদি ভাত মুঠি নিদিয়ে ল'ৰা ছোৱালীয়ে কেনেকৈ খাব। গতিকে আমি শত সহস্ৰ কোটিবাৰ আমি ইয়াৰ পৰা এই সংবাদ মাধ্যমৰ দ্বাৰাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভৰিয়া হাতে ধৰিছোঁ, যাতে তেওঁ আমাৰ এই ৩,৯৫২জন পৰিয়ালক এমুঠি ভাত সুকলমে খাবৰ বাবে তেওঁ ব্যৱস্থা কৰি দিয়ে। নহ'লে পৰৱৰ্তী সময়ত আমি এই ৩,৯৫২জন পৰিয়াল আমি একগোট হৈ কি সিদ্ধান্ত ল'ম আমি নিজেও গম নাপাম। গতিকে পিছৰ পৰ্যায়ত যদি বিভিন্ন অঘটন বা ঘটনাৰ সৃষ্টি হয় তেওঁলোক জগৰীয়া হ'ব বুলি আমি তেওঁলোকক ইয়াৰ পৰাই জনাইছোঁ। এতিয়া চাওক, এতিয়া প্ৰত্যুত্তৰ আমি দিম বুলিও নকওঁ, কাৰণ তেওঁলোকে আমাক আশ্বাস দিছে, নিদিয়া নহয়, কিন্তু আশ্বাস দি আছে, সময় ক'ব এইটো বস্তুত। আমি ভাবিছোঁ তেওঁলোকে যদি আমাৰ প্ৰতি ভাল ভাৱ আছে বুলি আমি গম পাই আছোঁ। গতিকে এতিয়াও বহুত সময় আছে, যদি তেওঁলোকৰ মতে তেওঁলোকে আমাক কাম কৰে তেতিয়া আমাৰ কোনো ধৰণৰ ইয়াত প্ৰত্যুত্তৰ দিবলগীয়া কথাই নাথাকে। গতিকে তেওঁলোকে ভাবক, আমি অতি সোনকালে যদি সুফল পাওঁ, আমি তেওঁলোককতো আমাৰ ভালৰ বাবেতো পঠাইছিলোঁ, এটা বিবেচনা কৰি আমি বিজেপি চৰকাৰটোক যে আমি সকলোৱে মিলি বিজেপি চৰকাৰ, আমি সকলো বিজেপি এতিয়া ক'বলৈ গ'লে কোনো ইয়াত হেৰি নাই, ইয়াত প্ৰত্যুত্তৰ দিবলগীয়া কথা নাই, কিন্তু সময়ত আমি প্ৰত্যুত্তৰ দিবলগীয়া হ'বও পাৰে। গতিকে তেওঁলোকক আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, যদি কোনো বস্তু ভাল হ'বলৈ গ'লে ভালেই হ'ব, আৰু বেয়া যদি তেওঁলোকে আমাক বেয়া কৰে আমিও বেয়া কৰিবলৈ বাধ্য হ'ম।